যদি মই প্ৰশ্ন কৰোঁ এই মাহৰ 28 তাৰিখটো 28 তাৰিখটো কি বাৰ হ'ব লগে লগে নোৱাৰিলেও আই এম শিওৰ অলপমান সময় লৈ যদি হিচাপ কৰা শুদ্ধ উত্তৰটো ক'ব পাৰিবা নোৱাৰিবা জানো এতিয়া কথাটো হ'ল এই দিন বাৰ ৰিলেটেড প্ৰশ্নবোৰ কম্পিটিটিভ এক্সামত আহে আৰু কম্পিটিটিভ এক্সামতটো জানাই টাইম ইজ দ্য মেইন ফেক্টৰ সো কেনেকৈনো এই দিন বাৰ ৰিলেটেড প্ৰশ্নবোৰ খুব কম সময়ৰ ভিতৰতেই সহজে আমি কৰিব পাৰোঁ আজি আমি হেয়া শিকিম তাৰ আগতে সকলোকে লাইভ স্কিল পাঠশালাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আমাৰ যি এই প্ৰচেষ্টাই তোমালোকৰ সফলতাত কিছু পৰিমাণে হ'লেও অৰিহণা যোগাব সো উইদাউট এনি ফাৰ্ডাৰ ডু লেটছ গেট ষ্টাৰ্টেড আজি আমি ক্যালেন্ডাৰ সম্পৰ্কীয় প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ যিখিনি বেসিক কনসেপ্ট যিখিনি কনসেপ্ট নহলে আমি উত্তৰসমূহ কৰোতে এক্সেস টাইম ল'ব সেই কনসেপ্টখিনিহে আলোচনা কৰিম ঠিক আছে প্ৰথম কথা আমি সকলোৱে জানো আমাৰ যদি বছৰটোক আমি দুই ধৰণে ভাগ কৰোঁ এটা অৰ্ডিনাৰী ইয়াৰ আৰু কি লিপ ইয়াৰ অৰ্ডিনাৰী ইয়াৰ এটাত নৰ্মেল সাধাৰণ বৰ্ষ এটাত দিন হিচাপে কিমান দিন থাকে বলো 365 ডেজ আনহাতে লিপ ইয়াৰ এটাত কিমান দিন থাকে 366 ডেজ অৰ্থাৎ আমাৰ লিপ ইয়াৰ এটাত ফেব্ৰুৱাৰী মাহটোত 29টা দিন থাকিব আমি সকলোৱে জানো এয়া ওকে এতিয়া আমি বছৰক যদি সপ্তাহত হিসাব কৰোঁ দেন এটা নৰ্মেল এটা অৰ্ডিনাৰী ইয়াৰত মই যদি 365ক হাতেদি হৰণ দিওঁ কিমান হ'ব 52 উইকস প্লাস এটা এক্সট্ৰা ডে এই এক্সট্ৰা ডেটো কোৱা হয় অড ডে এই অড ডেৰ যেটো কনসেপ্ট হে খুব লাগতিয়াল আমি পৰৱৰ্তী সময়ত ইন ডিটেইলস এই অড ডে সম্পৰ্কে আলোচনা কৰিম এতিয়া আমাৰ লিপ ইয়াৰ এটাত তো লিপ ইয়াৰ এটাত obviously কি হ'ব 52 উইকস তো থাকিবই উইথ দিস 52 উইকস আৰু দুটা দিন 2 more extra days দুটা অড ডে থাকিব মনত থাকিবনে এই কথাখিনি আমি জনা কথাই মই জাস্ট এবাৰ ৰিমাইন্ড কৰি দিছো কাৰণ আমি প্ৰশ্ন সমাধান কৰোতে এইবোৰ ইউজ কৰিম সো এটা নৰ্মেল বৰ্ষত যত 365 ডেজ থাকে সপ্তাহ হিচাপত 52 উইকস 52 সপ্তাহ আৰু এটা এক্সট্ৰা দিন থাকিব আনহাতে আমাৰ লিপ ইয়াৰ এটা 366 ডেজ আৰু দুটা এক্সট্ৰা দিন থাকিব এতিয়া লিপ ইয়াৰ বিষয়ে অলপমান কথা আলোচনা কৰি লওঁ আমি সাধাৰণতে লিপ ইয়াৰ এটা কেনেকৈ চিনাক্তকৰণ কৰোঁ শৰ্টেষ্ট ট্ৰিকটো আমাৰ কাৰণে কি যে আমি যদি বৰ্ষ এটাক 4 দি হৰণ কৰিব পাৰোঁ যিকোনো এটা সন যদি 4 দি হৰণ কৰিব পাৰোঁ হে আমাৰ কাৰণে কি হ'ব লিপ ইয়াৰ ধৰা হল এই বছৰটো 2023 বৰ্ষটোকে লোৱাচোন এই 2023 বৰ্ষটো লিপ ইয়াৰ হয়নে বুলু নহয় কিয় কাৰণ আমি এক 4 ৰে সম্পূৰ্ণকৈ ভাগ কৰিব নোৱাৰো আনহাতে আমাৰ 2024 বৰ্ষটো লিপ ইয়াৰ হ'বনে অহা বছৰ yes কিয় কাৰণ আমি এক 4 ৰে সম্পূৰ্ণৰূপে ডিভাইড কৰিব পাৰো নহয় জানো সো ইজি মনত ৰাখিবলৈ ইজি নহয় জানো ঠিক আছে তেতিয়ালে এই প্ৰশ্নটোৰ উত্তৰ কৰা মোক এই প্ৰশ্নটোৰ উত্তৰ কৰাচোন which of the following is not a leap year শব্দকিটা সদায় ভালকে মন কৰিবা তলৰ কোনটো বৰ্ষ লিপ ইয়াৰ নহয় এই মাত্ৰটো আমি প্ৰথম ট্ৰিকটো শিকিছিলো যে 4 ৰে ডিভাইড কৰিব যদি পাৰো হে লিপ ইয়াৰ হ'ব কিন্তু ইয়াত চোৱাচোন কিমান আছে 1600 1000 সন 1200 আৰু 800 সন প্ৰত্যেকটো ইছুন 4 দি হৰণ যায় তেতিয়ালে ইহঁতৰ মাজত কোনটো লিপ ইয়াৰ নহব ওকে ইয়াৰ বাবে আমি লিপ ইয়াৰৰ আন এটা ট্ৰিক আমি জানিব লাগিব যে yes সাধাৰণতে লিপ ইয়াৰ বুলি ক'লে
আমি 4ৰে হৰণ কৰি চাম যদি 4ৰে হৰণ যায় লিপ ইয়াৰ হ'ব কিন্তু এনেকুৱা সেঞ্চুৰি ইয়াৰবোৰ 100 200 1500 1600 1800 2200 অৰ্থাৎ যিবিলাক আমি সেঞ্চুৰি ইয়াৰ বুলি কওঁ সেই সেঞ্চুৰি ইয়াৰবিলাক লিপ ইয়াৰ হ'বলে it should be divisible by 400 400 দি হৰণ গলেহে কি হ'ব লিপ ইয়াৰ হ'ব এতিয়া উত্তৰ কোৱা 1600 400 দি হৰণ যায় yes তো এটা লিপ ইয়াৰ হয় 1000 400 দি হৰণ যায় না যায় তেতিয়ালে 1000 তো কি নহয় লিপ ইয়াৰ নহয় কাৰণ 1200 আমি 4ৰে হৰণ কৰিব পাৰো 800 কো আমি কি হৰণ কৰিব পাৰো 400ৰে হৰণ কৰিব পাৰো তো 400 দি হৰণ গলেই আমাৰ কাৰণে কি হ'ব লিপ ইয়াৰ হ'ব আদাৰৱাইজ নহয় কেতিয়া যদি বছৰটো সেঞ্চুৰি ইয়াৰ হয় সো দা ৰাইট আনসাৰ ইজ অপশন বি 1000 এটো এটা লিপ ইয়াৰ নহয় কিয় যদি আমি 4 দি হৰণ কৰিব পাৰো আমি 400 দি হৰণ কৰিব নোৱাৰো সো এটা নেক্সট কথালে আগবাঢ়ো খুব সহজ কেইটামান পইণ্ট মই ট্ৰিক বুলি নকওঁ পইণ্ট আমি জানিব লাগিব আৰু সেই পইণ্টৰ ওপৰত আধাৰ কৰি আমি প্ৰশ্ন উত্তৰ কৰিব পাৰিম যেনে ফাৰ্স্ট পইণ্ট মই কি লিখিছো ইচ ডে অফ দা উইক ইজ ৰিপিটেড আফটাৰ 7 ডে সহজ কথাত ক'বলৈ গ'লে 7 দিনৰ পিছে পিছে দিনটো কি হয় ৰিপিট হয় অৰ্থাৎ আজি কি বাৰ আজি যদি বৃহস্পতিবাৰ হয় 7 দিন পিছত কি হ'ব বৃহস্পতিবাৰ আজি যদি সোমবাৰ হয় 7 দিন পিছত কি হ'ব সোমবাৰ ঠিক আছে এতিয়া এই কথাটোৰ ওপৰত বেছ কৰি মই যে ইন্ট্ৰডাকচন এটা প্ৰশ্ন সুধিছিলো এই মাহৰ 28 তাৰিখে কি বাৰ হ'ব উত্তৰ কৰিব পাৰিম নে নাই চোৱাচোন মই যদি এনেকে ভাবো বল ধৰি ললো আজি বৃহস্পতিবাৰ কিমান তাৰিখ আজি বৃহস্পতিবাৰ যদি আজি 13 তাৰিখ আজি যদি 13 তাৰিখ হয় 7 দিন পিছত অৰ্থাৎ আমাৰ 20 তাৰিখে কি বাৰ হ'ব বৃহস্পতিবাৰ তাৰ 7 দিন পিছত অৰ্থাৎ 20 আৰু 7 27 তাৰিখে কি বাৰ হ'ব বল বৃহস্পতিবাৰ যদি 27 তাৰিখে বৃহস্পতিবাৰ হয় 28 তাৰিখে কি হ'ব yes you get it right 28 তাৰিখটো আমাৰ কাৰণে শুক্ৰবাৰ হ'ব সোয়া কিমান সিম্পল জাস্ট এটা লাইন যেতে আমি বুজি পাম যে 7 দিন পিছে পিছে সপ্তাহৰ বাৰটো ৰিপিট হয় দিনটো ৰিপিট হয় আমি এটা উত্তৰ কৰিব পাৰিলো এতিয়া আমি ইয়াৰ ওপৰত বেছ কৰি আন এটা প্ৰশ্ন চাওঁ প্ৰশ্নটো হ'ল টুডে ইজ স্যাটাৰডে what will be the day after 86 days মই 86 days টো ইয়াত লিখিব লাগিছিল after 86 days অৰ্থাৎ আজি যদি শনিবাৰ হয় 86 days পিছত কি হ'ব এতিয়া উত্তৰ কৰিবলৈ আমাৰ কাৰণে সহজ হ'ব চাগে আমি কি টেকনিকত যাম যে আজি যদি স্যাটাৰডে প্ৰত্যেক এক সপ্তাহ পিছত 7 দিন পিছে পিছে কি হ'ব স্যাটাৰডে হ'ব সো মই কি কাম কৰিম 86 ক 7 দি ডিভাইড কৰি দিয়া 7 12 84 yes তাৰ মানে 12টা সপ্তাহ 86 ডেজ মানে কি 12টা সপ্তাহ পিছত তো আকৌ কি বাৰ হ'ব স্যাটাৰডে হ'ব তো তাৰ পিছত কেই দিন থাকিল আমাৰ দুদিন yes তো স্যাটাৰডে দুদিন পিছত কি হ'ব সানডে the next day Monday yes right so the right answer is Monday so আমাৰ শুদ্ধ উত্তৰ হ'ব Monday is it clear concept to সবৰে ক্লিয়াৰ হৈছে এনেকে পৰীক্ষাত আমাক কেতিয়াবা ক'ব পাৰে যে 200 দিন পিছত কি বাৰ হ'ব 10 দিন পিছত কি বাৰ হ'ব 15 দিন পিছত কি বাৰ হ'ব কক সিম্পল ট্ৰিক আমি হাতেৰে হৰণ কৰিম হাতেৰে হৰণ কৰা মানে কি হিমান কেটা ৰিপিটেডলি সেম ডে হ'ব তাৰ পিছত যেটো বাকি থাকি যাব এদিন দুদিন তিনিদিন আমি সেই ডেটো হিসাব কৰি লম নেক্সট আমাৰ কি পইণ্টটো হৈছে for an ordinary year last day of a year is same as the first day of that year অৰ্থাৎ
এটা অৰ্ডিনাৰী ইয়াৰত যেটো লিপ ইয়াৰ নহয় তেনেকুৱা এটা বছৰৰ বাবে বছৰটোৰ প্ৰথম দিনটো আৰু শেষৰ দিনটো একেই হ'ব অৰ্থাৎ যে যদি কোনোবা এটা অৰ্ডিনাৰী ইয়াৰ বুধবাৰেৰে আৰম্ভ হৈছে তেনেহলে সেই বছৰৰ লাষ্ট ডেটো কি হ'ব বুধবাৰ মত থাকিব চাওচোন এটা প্ৰশ্ন চাও if the first day of 2023 is Sunday then the first day of 2024 will be 2023 বৰ্ষৰ প্ৰথম দিনটো যদি দেওবাৰ আছিল তেনেহলে 2024 বৰ্ষৰ প্ৰথম দিনটো কি হ'ব এনেকুৱা প্ৰশ্ন আমাৰ কম্পিটিটিভ এক্সামতো আহিছে প্ৰথম অৱস্থাত যদি আমাৰ ট্ৰিকটো নেজানো অলপ জটিল হয় কিন্তু এটা চোৱাচোন কিমান সহজ কথা হৈ গল যে 2023 বৰ্ষৰ প্ৰথম দিনটো কি বাৰ আছিল সানডে দেওবাৰ ওকে আমি জানো এই ট্ৰিকটো মনত কৰা যদি 2023 বৰ্ষ এটা অৰ্ডিনাৰী ইয়াৰ হয় নে নহয় হয় যদি অৰ্ডিনাৰী ইয়াৰ হয় তেনেহলে ইয়াৰ ফাৰ্স্ট ডেটো যদি সানডে আছিল লাষ্ট ডে কি হ'ব সানডে অৰ্থাৎ 31 ডিসেম্বৰটো আমাৰ কাৰণে কি হ'ব সানডে তো নেক্সট ইয়াৰ অৰ্থাৎ পিছৰ দিনটো আমাৰ কাৰণে কি হ'ব সানডেৰ পিছত কি আহিব yes you get it right so আমাৰ আনসাৰটো হ'ব আমাৰ কাৰণে কি মনডে clear so our answer is Monday এতিয়া আমি আন এটা প্ৰশ্ন আগবাঢ়ো if the first day of 2020 was Wednesday then the first day of 2021 was যদি 2020 বৰ্ষৰ প্ৰথম দিনটো আমাৰ কি আছিল Wednesday আছিল তেতিয়া হলে 2021 বৰ্ষৰ প্ৰথম দিনটো কি হ'ব একে ধৰণে উত্তৰ হ'ব নহব জানো কি যে 20 বৰ্ষৰ যদি প্ৰথম দিনটো Wednesday আছিল লাষ্ট ডে কি হ'ব Wednesday তেতিয়া হলে নেক্সট বছৰ প্ৰথম দিনটো কি হ'ব Thursday নহয় জানো নো এইবাৰ নহয় কিয় নহয় চাবা কাৰণ মই আগতে যেটো কথা কৈছিলো হেতু অৰ্ডিনাৰী ইয়াৰৰ বাবেহে যে অৰ্ডিনাৰী ইয়াৰ এটাৰ প্ৰথম দিন আৰু লাষ্টৰ দিনটো একে হয় কিন্তু যেটা লিপ ইয়াৰ থাকিব for a leap year last day of a year is the next day of the first day of that year যেটো বাৰেৰে আৰম্ভ হ'ব তাতকে কি হ'ব এটা দিন বেছি হিসাব কৰিম আমি কেনেকে সো এইটো চোৱা এতিয়া 2020 এই 2020 টো আমাৰ কাৰণে লিপ ইয়াৰ হয় নে নহয় হয় যদি লিপ ইয়াৰ হয় তেনেহলে যদি 2020 ৰ প্ৰথম দিনটো বুধবাৰেৰে আৰম্ভ হৈছে শেষ কি বাৰতে হ'ব শেষ হ'ব আমাৰ থাৰ্সডে এইবাৰ কিন্তু একেটা ডেট শেষ নহয় এদিন বেছি ল'ব সো বুধবাৰে আৰম্ভ হৈছিল বছৰটো লিপ ইয়াৰ হিচাপে শেষ হ'ব বৃহস্পতিবাৰেৰে দেন পিছৰ বছৰটো 2021 বছৰ প্ৰথম দিনটো তেতিয়ালে কি হ'ব আমাৰ কাৰণে ইটস ফ্ৰাইডে ক্লিয়াৰ সো আমাৰ কাৰণে কি হ'ব আনসাৰ ফ্ৰাইডে এতিয়া আমি আহো নেক্সট আৰু এটা প্ৰশ্নলে which year had the same calendar exactly as 2005 2005 বৰ্ষৰ যেটো ক্যালেন্ডাৰ আছিল যিখন ক্যালেন্ডাৰ আছিল হুবহু একেই ক্যালেন্ডাৰ কোনটো বছৰত থাকিব ওকে এইখিতে মই আৰু এটা প্ৰশ্ন তোমালোকক দেখাই দিব বিচাৰিছো what was the day of the week on 15 August 1947 1947 চনৰ 15 আগষ্ট তাৰিখটো কি বাৰ আছিল এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ যিবোৰ কম্পিটিটিভ এক্সামৰ ইনহেবিটেবল পাৰ্ট হয় এনেকুৱা প্ৰশ্নবোৰ আমি কেনেকৈ উত্তৰ কৰিম এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ উত্তৰ কৰিবলৈ আমি অড ডেৰ কনসেপ্ট যেটো মই প্ৰথম কৈছিলো ন আমি অড ডে কনসেপ্ট সম্পৰ্কে অলপ ডিটেইলছত জানিব লাগিব অড ডেৰ কি কনসেপ্ট আমাৰ কাৰণে প্ৰয়োজনীয় হ'ব প্ৰথম কথা আমি অড ডে কনসেপ্টৰ লগে লগে আমি আমাৰ ডে সপ্তাহৰ 7টা দিনক 7টা বাৰক নাম্বাৰিং কৰি থম যেনে আমি জানো আমাৰ সপ্তাহটো আৰম্ভ কেতিয়াৰ পৰা হয় সোমবাৰৰ পৰা
The week always begins with Monday. So Monday to jodi 1 hoy. Ami Monday jodi 1 number diu. Likewise Tuesday 2, Wednesday 3, Thursday 4, Friday 5, Saturday 6 aru Sunday to ami 7 nokori 0 dhori thorisu as a code. Ekita code he dei. Ketia use kori moi proshno সমাধান কৰোতে তোমালোকক কৈ দিম। নেক্সট কথা এটো মনত থাকিব। নেক্সট কথা এতিয়া হো আমি odd day হিসাব কৰো। odd day মানে হৈছে যে সম্পূৰ্ণ এটা সপ্তাহ নোহোৱাকে কেইদিন থাকে। ফৰ এক্সাম্পল জানুৱাৰী মাহ কিমান দিনীয়া 31। এটা মই যদি সপ্তাহত হিসাব কৰো 7 ৰে হৰণ কৰিম হয়নে 7 4 গুণ কিমান বলো 7 4 গুণ 28 প্লাস কেইটা দিন এক্সট্ৰা থাকিব 4 সপ্তাহ পিছত এক্সট্ৰা কেইটা দিন থাকিব 3টা দিন সেই 3টা দিনক আমি কৈছো odd day বুলি ঠিক আছে নে আমি যদি তেনেকে হিসাব কৰো ফেব্ৰুৱাৰী মাহত কিমানটা odd day থাকিব yes যদি আমাৰ নরমাল ইয়ার এটা হয় অর্ডিনারি ইয়ার এটা হয় 0 odd days কারণ 7 4 গুণ 28 যদি লিপ ইয়ার হয় আমার এটা এক্সট্রা ডে থাকিব এটা এদিন আমাৰ কি হ'ব odd day হ'ব ঠিক তেনেকে মাৰ্চ মাহ আকৌ কিমান 31 সো 3টা odd day এপ্ৰিলত দুদিন হ'ব odd day মেত 3 দিন জুনত আকৌ একেই যেটো জুন মাহখন 30 দিনিয়া গতিকে odd day কিমান হ'ব দুটা হ'ব এনেকে মই হিসাব কৰি থৈ দিছো আপ টু কলেকে ডিসেম্বৰ লৈকে সো ইয়া নৱেম্বৰ কিমান দিন দেখা পাইছো আমি দুদিন নৱেম্বৰ দুদিন হলে ডিসেম্বৰ কিমান দিন হ'ব হিসাব কৰা ডিসেম্বৰ একেই কথা 31 দিন গতিকে 7 4 গুণ 28 আকৌ ডিসেম্বৰটো কিমানটা odd day থাকিব 3টা odd day থাকিব এনেকে মাহৰ odd day কিটা লিখি থৈ দিবা কত কিৰাটো মত থাকিব সহজ মাহৰ odd day কিটা এনেকে হিসাব কৰি থৈ দিবা তোমালোকৰ বহু প্ৰশ্ন সমাধান কৰোতে সহজ হ'ব নেক্সট কথা এটো এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিব লাগিব যে আমাৰ সেঞ্চুৰী 100 বছৰত কিমানটা odd day থাকিব এটা ইয়াত বহুতে ভাবিব পাৰে এটো আকৌ কেনেকুৱা ধৰণৰ কথা হল এক বছৰত যিমানটা odd day থাকিব তাৰ লগত 100 পূৰণ কৰিলে হ'ব ন কিয় নহয় জানা এই মাত্ৰ যে তোমালোকে দেখিলা কি দেখিছা যে বছৰ আমাৰ প্ৰত্যেকটো মাহতে odd day আছে সো প্ৰত্যেকটো মাহৰ odd day বোৰ হিসাব কৰিলে আমাৰ কিমানটা odd day হয় 29টা odd day হয় কিন্তু এটা বছৰত কি 29টা odd day থাকে নেকি মই যদি মাহৰ odd day বিলাক যোগ কৰো 29 পাম তাৰ মানে এটো নেকি এটা বছৰত 29টা odd day থাকে না থাকে কিয় না থাকে কাৰণ এই 29টা লগ লাগি আকৌ কি কৰে বাৰ বাৰ সপ্তাহ বাৰ হ'ব নাই হাতেদি হৰণ কৰিলে আকৌ 7 4 গুণ 28 মাত্ৰ এটা দে অৰ্থাৎ নরমাল বছৰ এটাত কিমানটা odd day থাকে মাত্ৰ এটা odd day থাকে এই যে প্ৰথমে দেখিছিলো নরমাল বছৰ এটাত 52 সপ্তাহৰ মাত্ৰ এটা odd day ঠিক তেনেকে মনত ৰাখিবা যে 100 বছৰত কিমানটা odd day থাকিব 5টা 200 বছৰত কিমানটা odd day থাকিব 3টা 300 বছৰত এটা আৰু 400 বছৰত কোনো odd day নাথাকে মন থাকিব না যদি এইকিটা মনত থাকে আমাৰ তেতিয়া হলে বাকি আৰু কৰিব নালাগে যেনে ফৰ এক্সাম্পল 500 বছৰত কিমানটা odd day এটো আমাৰ মনত ৰাখিবলৈ দৰকাৰ নাই আমি 500 বছৰ কেনেকৈ লিখিব পাৰো বলো 400 বছৰ প্লাস 100 বছৰ 400 বছৰ odd day কিমান 0 odd days প্লাস 100 বছৰ odd day কিমানটা 5টা 5 odd days তো অল টোটাল কিমান odd days হল 5 odd days অর্থাৎ আমাৰ 500 বছৰত কিমানটা odd days থাকিব 5টা odd days থাকিব তেনেকে আমি যি কোনো বছৰৰ বাবে odd days টো উলিয়াব পাৰো ক্লিয়াৰ সো এইখিনি আকৌ কৈছো এইখিনি কিন্তু মনত ৰাখিব লাগিব 100 বছৰত 5টা odd day 200 বছৰত 3টা odd day 300 বছৰত এটা odd day আৰু 400 বছৰত কোনো odd day নাথাকে এতিয়া আমি এই odd day যি কনসেপ্ট এই odd day কনসেপ্টৰ পৰা
প্ৰশ্নবিলাক সমাধান কৰিব পাৰোঁ নে চাওঁ আহিছো প্ৰশ্নটো চোৱা which year had the same calendar exactly as 2005 এতিয়া আমি কি কৰিম বেলেগ একো কৰিব নালাগে আমি প্ৰত্যেকটো বছৰত এই 2005ত চাবা 2005ত অড ডেজ কিমান আছিল মই যদি মনত কৰা 2005 অৰ্ডিনাৰী ইয়াৰ এটা অড ডে কিমান থাকিব এটা 2006ত কিমান আছিল অড ডে এটো অৰ্ডিনাৰী ইয়াৰ নহয় জানো হয় সো এটা থাকিব 2007ত এটা 2008ত লিপ ইয়াৰ হয় লিপ ইয়াৰ অড ডে কিটা থাকে দুটা 2009 আকৌ এটা 2010 লিপ ইয়াৰ নেকি নিশ্চয় লিপ ইয়াৰ নহয় এটা তো এনেকৈ হিসাব কৰি যদি যাওঁ এটা চোৱাচোন মই 2011 লিখিও এটা এটা এড কৰি চাওঁ 1 plus 1 2 plus 1 3 plus 2 5 plus 1 6 plus 1 7 অৰ্থাৎ ভালকৈ চোৱা 2005ৰ পৰা 2010 লৈকে এই সময়ছোৱাত কিমানটা অড ডে আহিল 7টা অড ডে মানে কি নিজকে কি কৰিব ৰিপিট কৰিব অৰ্থাৎ নেক্সট ইয়াৰটো আৰম্ভণি কাৰ লগত একে হ'ব 2005ৰ লগত একে হ'ব হয় না নাই যদি বছৰৰ প্ৰথম দিনটো মিলি গৈছে যদি আৰম্ভণি একে হৈছে তেনেহলে নিশ্চয় 2005 আৰু 2011 বৰ্ষৰ যি ক্যালেন্ডাৰ হেয়া কি হ'ব হুবহু একেই হ'ব সি কিমান সিম্পল হৈ গ'ল কেৱল অড ডে হিসাব কৰিম হ'ব তো এনেকৈ আমাক যি প্ৰশ্ন নিদিয়ক কিয় বোলো 2013 বৰ্ষটো কাৰ নিচিনা হুবহু ক্যালেন্ডাৰ থাকিব বা 2023 বৰ্ষৰ ক্যালেন্ডাৰখন আগন্তুক দিনত কোনটো বছৰৰ সৈতে হুবহু একে হ'ব আমি কি কাম কৰিম সিম্পল 2023 ৰ পৰা আমি অড ডে বিলাক হিসাব কৰি যাম যতেই 7ৰ ৰিপিটিশন হ'ব 7ৰ গুণিতক আহিব আমি গম পাম হেতু আমাৰ কাৰণে কি তাৰ নেক্সট ইয়াৰটো আমাৰ কাৰণে ৰিপিটিশন হ'ব কথা এইখিনিতে শেষ ক্লিয়াৰ খুব সহজ যেন লাগা নাই জানো এতিয়া মই কৈছো নহয় ক্যালেন্ডাৰৰ প্ৰশ্নবিলাক খুবেই সহজ কেৱল সৰু সৰু কেইটামান ট্ৰিক জানিলে আমি যিকোনো প্ৰশ্ন উত্তৰ কৰিব পাৰো এতিয়া মই আজিৰ ক্লাছৰ লাষ্ট যেটো প্ৰশ্ন সেই প্ৰশ্নটোলে দেখাত অলপ ভয় লগা যেন লাগিছে 1947 ৰ 15 আগষ্ট যেটো দিন আমাৰ ভাৰতৰ ইতিহাসত এটা ঐতিহাসিক দিন নহয় জানো সেই দিনটোত কি বাৰ আছিল প্ৰশ্নটো আহিছে কেনেকৈ উত্তৰ কৰিম কি এপ্ৰোচ লম সিম্পল এপ্ৰোচটো হল অড ডেছৰ তাৰ বাবে কি কৰিবা তো 1947 কৈছে নহয় জানো যদি 1947 কৈছে আমি প্ৰথমে কলৈকে থাকো 1946 লৈকে 1946 লৈকে কিমান অড ডে হয় তাৰ পিছত হিসাব কৰিম 1 জানুৱাৰী 1947 ৰ পৰা 15 আগষ্ট 1947 ত কিমান অড ডে হয় হেবিলাক মাহত হিসাবত যাব ন তাৰ আগতে বছৰৰ হিসাবত যাই লওঁ আমি কৰি লওঁ সহজ বেছি ভাবিব নালাগে 400 ৰ গুণিতক ভাবা 1600 কিয় মই 400 ৰ গুণিতক ভাবিব দিছো কাৰণ আমি জানো 400 বছৰত কোনো অড ডে নাথাকে সো হেতু আমাৰ কাৰণে সহজ হৈ গ'ল 1600 প্লাস 300 হয় নে প্লাস কিমান 1600 300 1900 হয় নে আৰু কিমান বছৰ 46 ইয়ার্স এটা হিসাব কৰা 1600 ত অড ডেজ কিমান 0 কি কাৰণে 0 কাৰণ 1600 হলে আমাৰ কি হ'ব 400 গুণিতক 400 অড ডেজ নাথাকে গতিকে 1600 ত অড ডেজ নাথাকিব এই যে 300 অড ডেজ কিমান আছিল মনত আছে নে 300 অড ডেজ কিমান আছিল এটা হয় জানো यस 300 অড ডেজ আছিল এটা গতিকে মই এক ধৰি লৈছো প্লাস
এতিয়া এই 46 ইয়াৰ্ছত হিচাপ কৰিব লাগিব 46 ইয়াৰ্ছত টেকনিকটো হ'ল যে ইয়াত লিপ ইয়াৰ কিমানটা আছে হিচাপ কৰি লোৱা সহজ ন হিচাপ কৰিবলৈ 11টা তাৰমানে আমাৰ কিমানটা লিপ ইয়াৰ আছে 11টা লিপ ইয়াৰ আছে 11টা লিপ ইয়াৰ থাকিলে প্ৰত্যেকটো লিপ ইয়াৰত কেইটাকে অৰ্ধে থাকে দুটাকে তো 11টা লিপ ইয়াৰত কিমানটা অৰ্ধে থাকিব 22টা প্লাস 46 ৰ পৰা যদি 11ক বাদ দিও অৰ্ডিনাৰি ইয়াৰ কিমানটা থাকিল 46 ৰ পৰা 11 বাদ দিলে অৰ্ডিনাৰি ইয়াৰ কিমান থাকিল 35 so 35 হৈছে so আমাৰ 1946 লৈকে এখিনি অড ডেজ হ'ল এতিয়া আমি হিসাব কৰিম 1 জানুৱাৰী 1947 ৰ পৰা 15 আগষ্ট 1947 লৈকে কিমান অড ডে থাকে মই ইয়াতে হিসাবটো কৰি দিছো so এড কৰিম কি জানুৱাৰী মাহত কিমানটা অড ডে থাকিব অড ডে থাকিব 3 প্লাস ফেব্ৰুৱাৰী মাহত 1947 লিপ ইয়াৰ হয় জানো নহয় so অড ডে নাই মাৰ্চ মাহত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত কি হ'ব কিমান দিনিয়া নিজে হিসাব কৰা 31 দিনিয়া তিনিটা এপ্ৰিল দুটা মে তিনিটা জুন দুটা জুলাই তিনিটা অগষ্ট মাহটো যেটো 1 তাৰিখ 15 তাৰিখলৈকে আমি হিসাব কৰিব লাগিব গোটেই মাহটো নহয় গতিকে আমি তাত কিমান দিন ধৰি ললো 15 দিন এটা হিসাব কৰা 3 3 6 7 8 8 plus 3 11 12 13 13 plus 3 16 16 plus 15 31 31 plus 1 32 22 and 35 add কৰিলে 5 7 9 এফালে তোমাৰ 3 5 আৰু 3 89 days ঠিক আছে আমাৰ টোটাল অড ডেজ কিমান হল 89 এতিয়া এই 89 অড ডেজক মই কি কৰিম কি কৰিব লাগিব 89 ক কিহৰে হৰণ obviously 7 এৰ আমি ডিভাইড কৰিম 7 এ ডিভাইড কৰিলে 7 1 যা 7 1 9 টো তলত আহিব 7 2 যা 14 সোৱা কিমানটা অড ডেজ 5 আৰু যদি 5 অড ডে হয় এনেকুৱা প্ৰশ্নৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম সেই কোড কিটা এই যে মানডে 1 দিছিলো টিউজডে 2 দিছিলো ওয়েডনেসডে 3 দিছিলো হয় না সেই কোডটো ব্যৱহাৰ কৰিম এনেকুৱা প্ৰশ্নবিলাকৰ ক্ষেত্ৰত তো সেই কোড মতে 5 কাৰ কোড ফ্ৰাইডে সো আমাৰ আনসাৰ হ'ব ফ্ৰাইডে সিম্পল এনেকে আমি বছৰটো বা আমাক যি কোনো তাৰিখ কক আমি সেই তাৰিখটো কি বাৰ হয় উলিয়াই দিব পাৰো মই যেহেতু তোমালোকক বুজাবলে কি কৰিছো অলপ ইন ডিটেইলস ডেপথত গৈ আছো লাহে লাহে কৈ আছো অকন টাইমটো বেছি লগা যেন লাগিছে বাট তুমি যদি নিজে কৰিছোৱা খুব কম সময় লাগিব কেনেকে মই সোৱা মই আকৌ এবাৰ কৰি দেখুৱাইছো স্টেপ কিটা কি কৰিম 1947 দেখাৰ লগে লগে ভাবিম 1946 এক ভাগ কৰি দিম কেনেকে ভাগ কৰিম 1600 0 ৰেছ গল প্লাস 300 300 এটা দিন প্লাস 46 46 ত ভাগ কৰি দিয়া যে 11 টা 46 ৰ 4 দিন গলে 11 11 টা লিপ ইয়াৰ থাকিব মানে 11 দুগুণ 22 টা অড ডে আৰু থাকিল 35 হে 35 ত প্ৰত্যেকটো বছৰ এটাকে অড ডে 35 1946 লৈকে হৈ গল এবাৰ 1947 ত যোৱা জানুৱাৰী 3টা ফেব্ৰুৱাৰীত নাই মাৰ্চত 2টা এনেকে কেৱল এড কৰি চাব লাগে হল টোটাল যেটো পাবা টোটালটো কিহে ডিভাইড কৰিম আমি টোটালটো আমি ডিভাইড কৰিম 7 এৰে সো যেটো আমাৰ অড ডে থাকিব তাৰ পৰা আমি গম পাম যে বাৰটো কি হ'ব কিছুমান তাৰিখত এনেকে কৰিব যাওতে দেখা পাবা যে অড ডে টু 0 মানে আমি গম পাম হেতু কি বাৰ হিৰাহন বাৰটো হ'ব সানডে যদি 2 দেখা পাও টিউজডে 3 দেখা পাও ওয়েডনেসডে তো এনেকে আমি খুব সহজেই কৰিব পাৰিম সো এইখিনি বেসিক কনসেপ্ট এইখিনি কথাৰ ওপৰত ভিত্তি কৰি তোমালোকে ক্যালেন্ডাৰৰ যি কোনো প্ৰশ্নই কৰিব পাৰিম ঠিক আছে সো উইথ দ্যাট নোট আজি ইয়াতে হেক কৰিছো থ্যাংক ইউ এভৰিওয়ান